ইফালে ফটো সিফালে ফটো মই ফটো উঠোনে প্ৰগ্ৰাম কৰোঁ কওক কি কৰোঁ মই ফটো এইফালে মই আধা 5 মিনিট এফালে কৰিম 5 মিনিট এফালে চাম 5 মিনিট এফালে চাম ইমান মানুহ সঁচাকৈ বিৰাট ভাল লাগিছে দেই কে ক'ত বোৱাৰী মানুহবিলাকে অকল কে ক'ত বুলি ভাইটি তোমাৰ চেনেল খহিবই ঐ কি হ'ল এইবেলা ল'ৰা ছোৱালী একো নাই পঢ়া ধৰিলে নিজে নিজে শুই দিব ইয়াতে এইফালে দেখি আছেনে এইফালে ৰাইজ কিন্তু বেছি চালাক দেই পূৰা নিয়ৰ পৰে বুলি তলত বহি লৈছে ঘৰতে ভাবি আছে প্ৰগ্ৰামৰ চাম চৰ্দিও লাগিব নালাগে পিছত দাদাহঁতে গালি পাৰি থাকিব মানে কালি কিনো মোহনক চালি ভাত বনাওঁতে ঐ হেই এইটো কি এইফালে ৰাইজে দেখি আছেনে এইফালে ছোৱালীখিনিয়ে কৈছে যে দাদা ফটো এখন উঠো এনেকৈ কৈছে মই বোলো এতিয়া ফটো দিব নহয় মানে মানুহজনীয়ে সন্দেহ কৰিব আছে ফটো উঠা সময় গ'ল আৰু এতিয়া আমি একে পথৰ পথিক হ'লোঁ আৰু ভাল লাগিছে আৰু ঋতুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা ধুনীয়া অনুষ্ঠানৰ সি জন্ম দিছে এইফালে ঋতু জন্ম মানে এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম একেলগে দিব নোৱাৰে ৰাইজৰ সহযোগ নহ'লে কোনো জেগাত এটা অনুষ্ঠানৰ জন্মই নহয় হয়নে নহয় এনেকুৱা নাম নাই য'ত ৰাইজৰ সহযোগ নাই তাত এটা অনুষ্ঠান অকলে কেতিয়াও জন্ম দিব নোৱাৰে গতিকে আপোনালোকে হাত চাপৰি নামাৰিব আজি ঋতুক আপোনালোকৰ কাৰণে এটা হাত চাপৰি মাৰে ৰাইজৰ কাৰণে এটা অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ জন্ম হয় ৰাইজৰ যোগেদি উদ্যোক্তা মন্দিৰে এটা অনুষ্ঠান প্ৰতিষ্ঠান কেতিয়া পাতে জানেনে ৰাইজৰ যেতিয়া সহযোগ পাম বুলি ভাবে তেতিয়াহে এটা অনুষ্ঠানৰ জন্ম হয় আৰু সি কৈছে দাদা আহক মই আজি ভোগালী উৎসৱত কৈছিলোঁ ৰূপক দাৰ লগত সন্মানীয় বিধায়ক আমাৰ ৰূপক দা আচলতে বিধায়ক পাছত প্ৰথমে মোৰ ককাইদেউ মোৰ যেতিয়া নাটকৰ জন্ম হৈছিল নাটকত মই অভিনয় কৰিছিলোঁ তেতিয়াৰ পৰা ৰূপক দাক চিনি পাওঁ যেতিয়া পঢ়ি আছিলোঁ ৰুমি ৰূপক বুলি দোকানখনৰ কিতাপৰ দোকানখন সকলোৱে চিনি পায় আমি গৈছিলোঁ কিতাপ কিনিছিলোঁ তেতিয়াৰ পৰা ৰূপক দাৰ লগত চিনাকি আৰু ৰূপক দাই সময়ে সময়ে যিমান সাহস দিলে যে তুমি আগবাঢ়া বুলি যিটো সাহস দিলে গতিকে বিধায়কৰ আগতে মোৰ ৰূপক দাৰ লগত ককাই ভাই যিটো সম্বন্ধ আৰু সেই সম্বন্ধ এতিয়াও আছে আৰু ৰূপক দাৰ লগত এতিয়াও আছোঁ আৰু সেই সম্বন্ধ ঋতুৰ লগত এতিয়াও আছে সিও বিৰাট ধুনীয়াকৈ আগবাঢ়ি গৈছে আৰু আপোনালোকৰ মৰম চেনেহৰ অবিহনে কেতিয়া এইটো সম্ভৱ নহয় ঋতুৰ কাৰণে এটা হাত চাপৰি দিয়কচোন ল'ৰাটোৰ কাৰণে মই দেখাটো বিৰাট অমায়িক ভিতৰি কিমান মানে দুষ্ট মই নাজানো কিন্তু বিৰাট ভদ্ৰ ল'ৰা বিৰাট ভাল ল'ৰা তাক বহুত দিনৰ আগৰ পৰা চিনাকি তাক এখন নাটকত মই দেখিছিলোঁ আমাৰ হেৰিয়াত নাট্য মন্দিৰত এই ধুনীয়া সৰু ৰোল এটা কৰিছিল মই আহি পেলাই সিদ্ধাৰ্থ কৈছোঁ আমাৰ আপোনালোকৰ মৰমৰ কে ছাৰ কৈছোঁ বোলে এই ল'ৰাটো ক'ৰ বৰ ধুনীয়াকৈ সৰু ৰোল এটা কৈছে ইমান ধুনীয়াকৈ উপস্থাপন তাৰ ডাইলগ ডেলিভাৰী ইমান ধুনীয়া আৰু সি এতিয়া নাম কৰি আছে তাৰ বিয়াৰ কাৰ্ডখনো ভাইৰেল হৈছিলে হয়নে এইবিলাকো মনত আছে আৰু মই বিয়া পতাৰ ক্ষেত্ৰত যিটো ভয় খুৱাব লাগে সিয়ে মোক ভয় খুৱাই আছে যে দাদা বিয়া নাপাতোতে ভাল আছে আপুনি বিয়া পতাৰ পাছত এনেকুৱা হ'ব গতিকে একো নাই ঋতুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলো মানুহে ইমান ধুনীয়াকৈ গোট খাই আমাৰ সকলো ৰাইজৰ মাজগাঁৱৰ সকলো ৰাইজ ইয়াতে গোট খাই পেলাই ভোগালী উৎসৱক এই আদৰাৰ যি প্ৰচেষ্টাৰে উদ্যোক্তা মণ্ডলী সহযোগ কৰি আছে সকলো ৰাইজৰ কাৰণে মোৰ সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই জানো মই এনেকৈ কথা ক'লে ভালো নালাগে হয়নে নহয় জীৱনত এনেকুৱা এটা এক্টিং কৰিলোঁ বিশ্বাস কৰক মই পিছত ক'ম এতিয়া আমাৰ লুটুৱে ক'ব মই জীৱনত এনেকুৱা এটা এক্টিং কৰিলোঁ য'ত মই ভালকৈ কথা ক'লে মানুহে ভাল নাপায় সেইটো মানুহে মানে এইটো মানুহৰ মোৰ মানে অভিশাপ নে ভাল লগা মই নাজানো আৰু মই নাই গম পাইছোঁ মই ভালকৈ ক'ম আগতে লুটুৱে এবাৰ কৰি লওক কি ক'ম বাৰু হা কোনে কইনা এড্ৰেছ নিদিব দেই কম আজি উৰে নিশা যাব নোৱাৰিব নহয় আপোনালোক ঠাণ্ডাত সকলো কুচমুচ খাই থাকিলে কেনেকৈ হ'ব বোলে একে একে দুই মাজগাঁওবাসী জয় এইটো জোচ লাগিব না হয়নে আকৌ একেলগে একে একে দুই মাজগাঁওবাসী জয় বাকী পোনপ্ৰথমে সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি
আমাৰ ৰাহুল মেধি বা আমাৰ ঋতুৰাজ মেধি এওঁলোকৰ আমন্ত্ৰণ ক্ৰমে আজি আপোনালোকৰ মাজত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। সঁচাই ভাল লাগিছে। আগতেও মই এবাৰ আহিছোঁ এইখিনিতে পাতোঁতে বা যা হওক। বাকী বেহাৰবাৰী চাই আছেনে? কেনেকুৱা লাগিছে এতিয়া কে মোহন উভতি অহাৰ পিছত? ভাল লাগিছেনে? কিন্তু মোৰ কুমকুমজনী যে নাইকিয়া হৈ গ'ল সেইটো চিন্তা কৰা নাই আপোনালোকে? হা? কে মোহনক পাই পেলাই কুমকুমক পাহৰি গ'ল? কিন্তু আহিব, কুমকুম আহি গ'ল আকৌ। কুমকুমকো দেখি থাকিব। দেখিছেনে কুমকুমে কিমান জ্বালা দিয়ে মোক? কিন্তু এতিয়া মই ভাল পাব নোৱাৰোঁ নহয়। হনুমান ভক্ত যে মই, গম পাইছে নাই? হা? এতিয়া কাহিনী ভিতৰে কিবা এটা নথকা নহয়, তথাপি এইটো প্ৰকাশ নকৰিম নহয় মই আকৌ। এতিয়াই কৈ নিদিবি, ৰাইজক চিৰিয়েলত চাবলৈ দে। হয়নে? এই বৌহঁতে ইমান চিঞৰিছে, বৌহঁতৰ কথাত ভুল নাযাবি। বিশেষকৈ মোক কেকেদাই কৰি পঠিয়াইছে যে মাইকী মানুহৰ কথাত ভুল নাযাবি। মাই গছটো কি? অ' মাই গছ হেনো। এই যে আপুনি ক'লে অ' মাই গছ, সেইটোৱে বেহাৰবাৰীত কৰিমগৈ, অ' মাই গছ। এতিয়া মই যে কওঁ অ' মাই ডগছ, সেইটোতকৈ মোৰ এতিয়াহে ভাল লাগিছে, অ' মাই গছ এইটোহে ক'ব। কিন্তু এই মাজগাঁৱতে এটা শব্দ উচ্চাৰণ হ'ল দেই, এটা মানে সৃষ্টি হ'ল। মই যে কওঁ অ' মাই ডগছ, আপোনালোকে শুনিছে নাই? অ' মাই ডগছ, সেইটোতকৈ এতিয়া বৌয়ে কওঁতহে ভাল লাগিছে, অ' মাই গছ। ধন্যবাদ বৌ, বহুত ভাল লাগে বুলি এতিয়া মই বিয়া পতাৰ পিছত নক'ব আৰু। ক'লা দীপদা কিমান ভয় দেখিছে বিয়া পাতিবলৈ? কাৰণ এই তহঁতে ঋতুৱে তই মেলি মোক ভয় খুৱাই আছ। এই ভয় খোৱাৰ কাৰণ আমি 37টা মিছ কল, গম পাইছেনে? গতিকে এই ভয় খোৱাৰ কাৰণ আমি বিয়া পাতা মানুহবিলাকহে গম পাব, হয় নহয়? যিসকলে বিয়া পাতি পস্তাই আছে হাতটো দাঙি দিয়কচোন। হা? হিচাপত চবেই দাঙিব লাগে, দঙাহে নাই, হয়নে? আমি জানো নহয়। বেলেগৰ কথা কি ক'ম, আমাৰ দেউতাকনো কোনে পায়? মই দেখি আহিছোঁ নহয় ইমান দিনে। বা যা হওক। বাকী ঋতু, আজি তোমালোকৰ অনুষ্ঠানটোত আহি সঁচাই ভাল লাগিছে। অনুষ্ঠান সামৰিম বুলি ক'বলৈ বিচৰা নাই মই, সেই কথাটোহে কৈছোঁ। বাকী বেহাৰবাৰী মোহনৰ ওপৰত চাবলৈ মন গৈছে নাই এতিয়া আপোনালোকক? ইমান টাইমলৈকে দীপজ্যোতি কেৱল দেখিলে, এতিয়া মোহন দেখিব। মোহন, মই মোহনটো হয়েই। তাৰ আগত মই তোমাৰ কথাটো শুনা, মোৰ বন্ধু ৰাহুল ক'ত? ৰাহুল মেধি আছে নাই? ৰাহুল দা মোৰ বন্ধু কান্দি আছে। অঁ আহি আছে, মোৰ কান্দি আছে। অ' বিয়া পাতিলেনে ৰাহুলে? অঁ তেতিয়াহ'লে কান্দি আছে। অঁ তাকো মানে তাক ধন্যবাদ। ঋতু তোমাতকৈ কিন্তু তাক ধন্যবাদ মই দিব লাগিব। গতিকে তুমি এবাৰ আহা। মোৰ বন্ধু ৰাহুলৰ কাৰণে ঋতুতকৈ এটা হাত চাপৰি দিয়ক। সি মানে আজি মই এটা সময়ত খং উঠিছে, এটা সময়ত খং নহয় মানে ভাবিছোঁ ৰাহুলে কিয় ইমান ফোন কৰিছে। সি মানে মই নগাঁও ভোগালী সভাৰ শোভাযাত্ৰা আছোঁ, সি কৈছে দাদা আহিবনে? অঁ তুমি আহিবানে? একদম 10টা বজালৈকে এতিয়া সি ফোনে কৰি আছে। গতিকে ইমান ধুনীয়া এটা অনুষ্ঠানৰ জন্ম আৰু তোমাৰ ইয়াত সহযোগিতা আছে বুলি গম পাই বিৰাট ভাল লাগিল। এনেকৈ সাংস্কৃতিক মনেৰে গোটেই মানুহখিনিৰ কাৰণে কাম কৰি যোৱা, সেইটোৱে মানে আশা থাকিল। সেই মানুহখিনিৰ লগত সদায় মিলি থকা, এনেকুৱা অনুষ্ঠানৰ সদায় জন্ম হৈ থাকক, তাকে কামনা কৰিলোঁ। এতিয়া আপুনি কৈ থৈ যাওক, অহাবাৰ কেকেদাক লৈ আহিব নাই? কেকেদা আহিব, মই কোৱাতকৈ তুমি ক'লে আহিব। আজি দুইজন আহিব নাই অহাবাৰলৈ? এতিয়াই ফিক্স আৰু। আহিমনে ৰাইজে ক'ব আহিমনে? ভাত খোৱাকৈ আহিম কিন্তু। অঁ আমাক এজন মানুহে কৈছিলে কি জানে, বোলে কে মোহনৰ অইন ধন টকা পইচাৰ অভাৱ হ'লেও ভাত খোৱাৰ অভাৱ জীৱনত নহয়। কাৰণ অসমৰ প্ৰতিঘৰ মানুহে ইমান ভাল পায়, প্ৰত্যেক ঘৰ মানুহে দুসাঁজকৈ খোৱালে আমাৰ গোটেই জীৱনেই চলি যাব। নিজে উপাৰ্জন নকৰিলেও হ'ব, হয়নে? অহা বছৰ কেকে চাক লৈ আহিম, ৰাহুলৰ দায়িত্ব দিলোঁ। আপুনি যে ক'লে অহা বছৰ ভাত খোৱাকৈ আহিম, আজি ভাত খুৱাই নাযায় নেকি ইয়াত? মই ঘৰত ভাত খাম বুলি কৈ অহা নাই কিন্তু। মানুহজনীক সুধিব লাগিব। ধন্যবাদ ঋতু। এতিয়া আমি অনুষ্ঠান অকণ কৰি লওঁ দেই। মাই ডগছ, কিন্তু মই মাই ডগছ কোৱাতকৈ মাই গছটোহে ভাল লাগিছে, সেইটো ক'লোঁ। আৰু মই গম পাওঁ, মই এনেকৈ যেতিয়া এজন বিশিষ্ট ব্যক্তিক মাতে, আমিতো বিশিষ্ট হোৱাই নাই, আমি কোনো বিশিষ্ট ব্যক্তি নহয় দেই, আমি ৰাইজৰ মৰমৰ অভিনেতাহে।
শিল্পীটো বহুত দূৰৰ কথা, হ'বলৈ বহুত দূৰ আছে, এতিয়াও বহুত কষ্ট কৰিবলগীয়া আছে। আমি ৰাইজৰ মৰমৰ অভিনেতা আৰু মাই গছ ন কম। এতিয়া মই জানো প্ৰত্যেকজন মানুহৰে ভালকৈ এটা ভাষণ দিবলৈ মন যায়। শ্ৰদ্ধা দৰ্শক মণ্ডলী, জয়তে সকলোকে ভোগালী বিহুৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই জানো মোৰো মন যায়, কিন্তু ৰাইজে ভাল নাপায়। মোহনৰ ষ্টাইলত ক'লেহে ভাল লাগে, হয়নে? হয়নে নহয়? হয়। তহঁতৰ পঢ়া শুনা নাই? ৰাতি ইমান সময়লৈকে যে বা হয় চিঞৰি আছ। এহঁতে কি ভাবে জানানে? মোহন মোৰ বয়সৰ বুলি ভাবনে নাই? মোহনটো আপোনালোকে কওকচোন, অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম কওকচোন। চোকা মোহন কোনে কৈছে? চব বা লগৰ বুলি ভাবে যে চব মোহনে। তহঁতে একো নামাতিবি, মই তহঁতে প্ৰশ্ন ধৰিম। আপোনালোকে কৈছে অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম জানেনে? যোনকেইটাই মোহন কৈছে তেহেঁতেও মোহন। এতিয়া দুজন, ইমানখিনি মানুহক কৈছে দুজনে মোহন। এতিয়া মই আপোনালোকক সুধিম, এতিয়া মাত শুনিব লাগে। অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম মোহন বুলি দুজনে কৈছে। এতিয়া মই সুধিম, অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম কওক। মই এইপিনে কৈছোঁ দেই, অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম কওক। এইটো কি কথা ক'লে আপোনালোকে? এইপিনে কৈছে অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম। এতিয়া কওক আপোনালোকে, মই অহংকাৰ কৰিম নে লাজ পাব লাগে? অসমৰ ভিতৰত সকলোকে চোকা ল'ৰাটোৰ নাম দুজনে কৈছে, অসমৰ ভিতৰত সকলোতকৈ গাধ ল'ৰাটোৰ নাম গোটেই ৰাইজেই কৈছে মোহন। আৰু মই এনেকুৱা এটা অভিনয় কৰিলোঁ য'ত মানে অসমত মই গাধ ল'ৰাটো হিচাপে পৰিচিত হ'লোঁ। কিন্তু এইটো এটা ৰেকৰ্ডো কি নহয়নে, যে প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰাটো, নিজৰ ছোৱালীজনী ভাল হোৱাটোৱে বিচাৰে, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হোৱাটোৱে বিচাৰে। কিন্তু প্ৰত্যেকগৰাকী অভিভাৱকে অসমত মোহন অলগদ্ধ হৈ থকাটোৱে বিচাৰে, হয়নে? আৰু ৰাইজৰ যদি আশীৰ্বাদ থাকে, ৰাইজৰ কাৰণে মোহন সদায় অলগদ্ধই হৈ থাকিব। সেইটো টেনশ্যন ল'ব নালাগে। কিন্তু মোক কেতিয়া দুখ লাগে আপোনালোকে জানে? মোৰ দুখ কেতিয়া লাগে জানেনে? মোৰ দুখ যেতিয়া কয় যে আমাৰ ঘৰত বেহাবাৰীখন মানে মোৰ ল'ৰা ছোৱালীজনীয়ে একে ভাত খালে বেহাবাৰীখনে দেখাব লাগে, নহ'লে সি ভাতেই নাখায়। কিন্তু এনেকুৱা পাৰ্চন আছে, এনেকুৱা মানুহে কৈ দিয়ে যে বেহাবাৰীখন আমাৰ ঘৰত নাচায় নহয়, তেতিয়া দুখ লাগি যায়। কিয় নাচায় বুলি কওঁতে ইয়াতে বহুত বয়সস্থ মহিলা আছে, বয়সস্থ আমাৰ ককা দেউতা বৰদেউতাসকল আছে। সকলোৱে জানে যে যিখিনি ঘৰত সন্তান সম্ভৱা মাইকী মানুহ থাকে, তেখেতসকলৰ ঘৰত হেনো বেহাবাৰীখন নাচায়। কাৰণ আমি গোটেইখিনিয়ে জানো, আমাৰ বয়োজ্যেষ্ঠসকলে কোৱা শুনো আমি, যে মহিলা এগৰাকী যেতিয়া সন্তান সম্ভৱা হয়, তেখেতক ভাল কথা শিকোৱা হয়, ভাল কিতাপ পঢ়োৱা হয়, ভাল বস্তু চোৱা হয়, যাতে আহিবলগীয়া যেনে প্ৰভাৱ ভালকৈ পৰে, হয়নে নহয়? আমি সেইটো মোৰ আইতাই মোক কৈছিল যে মানে যাতে ভাল প্ৰভাৱ পৰক, শাস্ত্ৰৰ কথা, ভাল জ্ঞান এইবিলাক চব কোৱা হয়, ভাল বস্তু খুৱাব লাগে যাতে সুস্বাস্থ্য হয়। এতিয়া বেহাবাৰীখন চাবলৈ নিদিয়ে কিয় গম পাইছেনে নাই? বেহাবাৰীখন চাব, মোহনক চাব, আহিব লগাজনে আহি পেলাই সেইসকল ঘৰত হেনো মোহনক চাবলৈ নিদিয়ে, বেহাবাৰীখন চাব বন্ধ কৰি দিয়ে। আহিবলগীয়া এজন বোলে জিভা উলিয়ালে কথা ক'লে কি হ'ব? কিন্তু মই দুখো লাগিছে, মোক মানুহজনী যেতিয়া কমপ্লেইন কৰিছে, মই এতিয়া লাজো পাইছোঁ। মই বোলো মই ভাল এক্টিং কৰিছোঁ নে মানে বেয়া এক্টিং কৰিছোঁ, মই একো বুজি পোৱা নাই। মানে কি কৰি আছোঁ জীৱনত? তাৰপিছত বোলো নহয়, সকলোৱে মোক ভাল পায়, এটা পৰ্যায়ৰ পিছত সকলোৱে মোক চায়। এতিয়া মই কিয় বৰবাদ হ'লোঁ আপোনালোকে জানেনে? মই কাৰ কাৰণে বৰবাদ হ'লোঁ? এতিয়া যে মই কৈছোঁ, এতিয়া চাওক, মই কাৰ কাৰণে, সকলোৱে শুনি আছেনে? মই কাৰ কাৰণে বৰবাদ হৈছোঁ চাওক। এতিয়া মই যদি কওঁ শ্ৰদ্ধা দৰ্শক মণ্ডলী উপস্থিত ৰাইজ, আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কোনে একো নামাতে। কিন্তু মই যদি কওঁ বেঙেনা দিছোঁ যে, আচ্ছা আজি যে আপোনালোকে ঠাণ্ডাই মূৰে কোচ খাই বহি আছে, আমাৰ আহুলে ইতিমধ্যে আমাক মাতি আনি বেঙেনা দিছে, আপোনালোক চবেই মানে আমাক বেঙেনা দিবলৈ আহিছে।
আচ্ছা বেঙেনা বেঙেনি নচলিব হা ইমান ভাল লাগিছে ইমান ঠাণ্ডা মুণ্ডে কুঁৱলীয়ে চলি আপোনালোক বহি আছে ইমান ধুনীয়াকৈ মানে ভোগালী জলপান খুৱাইছে মইনো আপোনালোকক কি দিম মইতো কিবা দি যাব লাগিব মাজগাঁও বাসী ৰাইজক ইয়াৰ উঠি থকা বহি থকা শুই থকা আগফালে থকা এইফালে থকা সেইফালে থকা সকলোৰ কাৰণে চাওক মই ভালকৈ কথা ক'লে কোনো হাত চাপৰি নামাৰে কিন্তু মই মোহনৰ জিভা উলিয়াই কৰিলে হয়নে সকলোৱে হাত চাপৰি মাৰে এতিয়া মই ভাল হৈ থাকিম নে বেয়া হৈ থাকিম শেষ কৰি দিলে আপোনালোকে কথা শুনিছে কিন্তু দুটা প্ৰশ্ন খুজিলে কিন্তু সি উত্তৰ দিব নোৱাৰিব হয় প্ৰশ্ন নহয় ইয়াত পঢ়াৰ হেৰি পঢ়া নহয় যিটো সি লেভেলত কথা কৈ আছে কিন্তু দুটা প্ৰশ্ন যদি সুধো এটাও উত্তৰ দিব নোৱাৰে পপকৰ্ণ চাহ একদম ধুনীয়া পিতাই মোৰ ইয়াত যে মই অথনি ক'লোঁ তোমাক ভাতৰ চিন্তা মোৰ একো নাই মোৰ নিজৰ বা ঘৰ ইয়াত এতিয়াহে কথাটো ভাবিছোঁ আমাৰ ইয়াতে ভণ্টিবা ঘৰ ভণ্টিবা বুলি মাতো নামটো মই নাজানো বা আমাৰ জোলনৰ ভণ্টি নিজে ভণ্টি বা আকৌ বা কেনেকৈ হ'ব না বাৰ নামটো ভণ্টি চিচ বৰ উল্টা পুল্টা নাম ৰাখিছে জীৱনত কেতিয়া ভণ্টি নাম নাৰাখিব যদি ককায়েক বা ভায়েক থাকে নামটো ভণ্টি আকৌ বা এইটো কি আছে বা এইটো বেলেগ দমত কৈছা এই কি ভইচটো লাগে কোনটো ভইচ লাগে তোমাৰ তোমাৰ ভইচটোৱে ভালকৈ অহা নাই প্ৰথম কথা না তাৰ ভইচটো ভালে আমি মাইকী মানুহৰ কথা কৈছে কিন্তু সি কওঁতে আকৌ গোটেইখিনি মানুহে শুনিছে হয়নে সেই চাউণ্ড চেটো ঠিক আছে আকৌ তুমি যে ইমান টেপ টেপাই আছা সৰু সুৰা প্ৰশ্ন এটা সুধিলে উত্তৰ দিব পাৰিবা হা তুমি এইটো কি দি আছা উত্তৰ দিব পাৰিবা নে নোৱাৰা পঢ়া শুনা কথা ইয়াত নাহেও ভোগালী বিহুত শুনিলে ভোগালী বিহুত অকল মাছ মাংস কথাই আহে হয়নে নহয় এনি টাইম খালি খোৱা বা ধান্দাতে থাকিবা মোৰ মানে লিভাৰ বহুত যে লিভাৰ মোৰ এলাৰ্ম দি থাকে মই জীৱনত ভগৱানক কৈছোঁ অহা বছৰ লাগিলে মোৰ দাঁত 2টা দিয়ক লিভাৰ 32টা দিয়ক বাৰু কোৱাচোন এটা প্ৰশ্ন সোধোঁ চন্দ্ৰলৈ প্ৰথম কোন গৈছিল চন্দ্ৰলৈ প্ৰথম আমাৰ সৌমাই পেহী সৌমাই পেহী কোন সৌমাই পেহী মানে চন্দ্ৰ খোৱা ঘৈণীয়েক মৰাৰ পিছত আমাৰ ঘৰৰ ওচৰ সৌমাই পেহী বুলি মানুহ তাই পলাই গৈছিল ভাল উত্তৰ দিছা দিয়া বাকী এতিয়া বিহুৰ বতৰ বিহু এটা গোৱা ধুনীয়া অ' খচা কৰি অ' গাহৰি বাৰীত সোমাই কৈছোঁ নো খাই আছিলা আমি গৈ ওলাইছোঁ তাত গাহৰি বহিবলৈ পিয়া পাই দিছিলা ই যেনেকৈ স্কাৰ্ফ চিকাৰ্ফলৈ ওলাই মোৰ সংকোচৰ প্ৰৱেশে হ'ল নেকি এই আজিকালি সৰু সৰু ল'ৰা ছোৱালীখিনিও আপোনালোকে হয়নে নহয় মই নাজানো এই চাওকচোন সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ ইমান সাহস কৰি এতিয়া মোৰ ভাগিনী আছে 5 বছৰ হৈছে মোবাইলটো যিমান স্ক্ৰল কৰে সেইটো বয়সত চাগে মই ইটোৰ পৰা সিটোৰ পৰা যাওঁতে মানে গোটেই বাল্যকাল কিশোৰকাল গুচি গৈছিল সৰু সৰু ল'ৰা ছোৱালী ইমান স্মাৰ্ট হৈ গ'ল সঁচাকৈ দেই এই ল'ৰাখিনি চাওকচোন ল'ৰা ছোৱালীখিনি হয়নে বিৰাট স্মাৰ্ট ইহঁতে ইমান সাহসী ইহঁতৰ বয়সত চাগে মই জন্মই হোৱা নাই হয়নে ইহঁতে পঢ়া শুনাটো ধুনীয়া দেই ইহঁতে ফাং ফুঙো ধুনীয়া কৰে পঢ়া শুনাকো ধুনীয়া কৰে মইতো জানো ভাল মানুহ হ'ব লাগিব জীৱনত ডাঙৰ মানুহ হ'ব নালাগে কিন্তু জীৱনত ডাঙৰ মানুহ হ'ব নালাগে ভাল মানুহ কিন্তু হ'ব লাগিব দেই যাতে প্ৰত্যেকখন ঘৰতে মানে আজি আমাৰ কেঁচা থকা ধৰণে ক'লেহেঁতেন আন্ধাই বন্ধাই পাৰিলে গছকি পেলাম বুলি আমাৰ কেঁচাই যোনখন জলদস্যু নাটক কৰে দেখিছা নাই জলদস্যু নাই ই ল'ৰাখিনিয়ে জলদস্যু বুলি ক'লে বিৰাট ফূৰ্তি পায় হয় নহয় কিন্তু প্ৰত্যেকখন মঞ্চত যেনেকৈ শিল্পী মাতে প্ৰত্যেকখন মঞ্চত চেলিব্ৰিটি বুলি এটা নাম আছে হয়নে নহয় চেলিব্ৰিটি আপোনালোকে বুজিবানে চেলিব্ৰিটি কিন্তু আজি অনুষ্ঠানৰ 10-15 মিনিটৰ কাৰণেহে আমি লুটুকন মাতিছে মোক মাতিছে কাৰোবাক মাতিছে চেলিব্ৰিটি কিন্তু প্ৰত্যেকখন ঘৰৰ কাৰণে নিজৰ সন্তানটো চেলিব্ৰিটি কিন্তু দেই সুৰে জীৱনটো কিন্তু প্ৰত্যেকখন ঘৰৰ কাৰণে নিজৰ সন্তান চেলিব্ৰিটি আজি মোহন আহিব আজি কেকে আহিব আজি লুটুকন আহিব 15 মিনিটৰ কাৰণে চেলিব্ৰিটি হৈ গুচি যাব মোহন কেকে আপোনাক লুটুকনে নোখোৱায় কিন্তু আপোনাৰ ঘৰৰ ল'ৰাখিনিয়ে ল'ৰাটোৱে দায়িত্বভাৰ লৈ গোটেই জীৱন খুৱাব গতিকে সেই ল'ৰাজনে নিজৰ সন্তান সদায় চেলিব্ৰিটি হৈ থাকক বেয়া কৰ্মৰ পৰা জলদস্যুৰ পৰা আঁতৰি থাকক
প্ৰত্যেক ঘৰৰ প্ৰত্যেকজন ল'ৰা সুস্বাস্থ্যৱান হৈ থাকক আপোনালোকৰ প্ৰত্যেকজন মানুহ সুস্বাস্থ্যৱান হৈ থাকিলে এই অঞ্চলৰ লোকসকলক কোনে নুমেডাল হিলাব নোৱাৰে মই ক'লোঁ গতিকে বিৰাট ভাল লাগিছে আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ হৈ গৈছে সেইকাৰণে অলপ আৱেগিক হৈ পেলাই সেইখিনি কথাও ক'লোঁ গতিকে মোহনৰ এতিয়া গানো গাম আমাৰ মিউজিচিয়ান ককাইখন আছে নেকি অঁ অকণ ধৰি দিলে বেয়া হ'ব নেকি ককাই বেয়া অঁ হে কমলা ভৈনীয়েকক কিয় মিলাই আছে ন কমলা ভৈনীয়েকক মনত পেলালে বেয়া পাওঁ কমলা ভৈনীয়েকক আপোনালোকে ভাল পায়নে কমলা ভৈনীয়েকক মই কৈছোঁ কমলা ভৈনীয়েকক যেনেকৈ আপোনালোকে ভাল পায় কমলা ভৈনীয়েকক ময়ো ভাল পাওঁ কিন্তু সেইজনী কমলা ভৈনীয়েক নে ছাগলীয়ে মই বুজি নাপাওঁ আৰু আপোনালোকে যেনেকৈ আশা কৰিছে ময়ো আশাহে কৰি আছোঁ এতিয়া মানে আজি আহি এটা ঘটনাই হ'ল এতিয়া ক'বলৈ বেয়া লাগিছে আপোনালোকক আমি সন্মুখৰ মানুহ ঘৰতে সোমাইছোঁ কিন্তু যথেষ্ট আমাৰ শুশ্ৰূষা কৰিছে দেই সেইটো মানিব লাগিব মই খালি এবাৰ বাথৰুম যাবলগীয়া হ'ল বাথৰুম যাওঁতে দেখিছোঁ মানে তাক সুধিলোঁ যে কোনোবা আছে নেকি বাথৰুমত কৈছে মই আপোনাক জনাই আছোঁ ৰ'ব তাৰপিছত তেওঁৰ মাকে আহি পেলাই ক'লে যে হেৰি বাবু দেউতাক সোধচোন চামুচ পাত ক'ত গ'ল মই লেট্ৰিনলৈ যাওঁ তাৰপিছত আৰু তাৰপৰা বোলো আমাক উত্তৰ দিয়া নাই কথাটো তাৰপিছত অলপ পিছত তোমাৰ ককাইকনে কোনোবা আহি পেলাই কৈছে ভাইটি মাৰ পৰা চামুচ পাত লচোন ময়ো লেট্ৰিনলৈ যাওঁ তাৰপিছত মই তাক সুধিলোঁ যে তোমালোকৰ ইয়াত লেট্ৰিন লৈ চামুচ লৈ কিয় লেট্ৰিনলৈ যায় কৈছে আমাৰ আৰু লেট্ৰিনৰ দৰ্জাখনৰ হুকটো বোলে ছিঙিল কামটো কৰাৰ সময়ত বোলে চামুচ পাত লগাই লয় তাৰপৰা মই কৰাই নহ'ল কি চামুচ লগাই কামটো কৰিব হেল্ল' এতিয়া সি য'তেই নাযাওক এতিয়া আজি আহোঁতে চামুচ এপাত লগাই লৈয়ে আহিছে ঋতু অঁ বিহু গাব দিছে বিহু এফাকি গাওঁ নে কি হেল্ল' 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 ঐ নাচবা লাগব ঐ জানো এই মাজগাঁৱত আহিলোঁ কত মানুহ দেখিলোঁ ঐ ডেকা ল'ৰাৰ মুখত ঐ হাঁহি মই খালি শুনক আমি যে গান গাম ইয়াতে আমাৰ বহুকেইজন সন্মানীয় শিল্পী আছে গান গাব কিন্তু আমাৰ প্ৰব্লেম কি জানে আমি অভিনেতাহে আমি অভিনয়হে কৰোঁ গান গোৱাৰ কিন্তু আমাৰ অভ্যাস নাই আমি মঞ্চত কেতিয়াবা সময় পালে দুটা এটা বিহু গাই দিওঁ আমাৰ লয় লাখ স্কেল বুলি আপোনালোকে নধৰিব দেই আমি স্কেল বুলি ক'লে কাঠৰ পাত চিচাৰ পাতহে বুজি পাওঁ কিন্তু মাষ্টৰে যে আমি ৰুল টানিবৰ কাৰণে মাষ্টৰে যে পিটিছিল কাঠৰ পাত সেই পাতহে বুজি পাওঁ যদি নিমিলেও আপোনালোকে কিন্তু এনেই সহযোগ আৰু শুনক বহুত অনুষ্ঠানত উদ্যোক্তা মন্ত্ৰী ইমান কষ্টকৈ বিহুখন পাতে ইমান কষ্টকৈ সাংস্কৃতিক অনুষ্ঠান পাতে আপোনালোক যে আহিল বহুত মানুহ কিন্তু আজি অহা নাই হয়নে নহয় কিন্তু ঘৰৰ বিচনাত শুই এতিয়া টোপনিও যোৱা নাই কাণ ওনাই আছে কাইলৈ আকৌ আপোনাক সুধিব এই মোহন আৰু লুটুকণ যে আহিল সিহঁতে কি কয় তহঁতে ইমান হুলস্থুল কৰিছে আপোনালোকে ক'ব এই ৰাম মোহন লুটুকনে যি জমালে নহয় এনেই ক'ব লাগিল নজমিলেও ক'ব ইমান জমালে আমি হাঁহি নাৰী ভেৰু একদম মুখেদি ওলাই গ'ল অহা সময়ত আমি কি নাৰী ভেৰু হাতত লৈহে ঘৰলৈ আহিছোঁ এনে উস্তাদি মাৰিব হয়নে নহয় এনে সহযোগ কৰিব এই মঘুলি চাপৰিত ঐ আহিবালা হৰি ঐ ৰাতি বিহু চাব লৈ যা ৰুমালো আনিবা ঐ গামোচাও হৈ আনি ঐ তাতে লিখিম তোমাৰ ভাল হৈছে নাই ভালে
বা ইয়াত ৱাৰ চাৰ পৰি আছে এইফালে অকণ সহযোগ কৰি দিওঁ আমিতো গাব নাজানো এইফালে হাত চাপৰি মাৰিব লাগিব আকৌ ঐ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ঐ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে তোমাৰ মৰম চেনেকা শুনিবিলাবা শৰীৰ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিজিবা শৰীৰ নিদিবা এইফালে কি হ'ল অকণমান সহযোগ কৰিলে ভাল লাগিব হুলস্থুল কৰিলেহে গা গৰম হ'ব ঐ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে চেনি মাই জাজি নৈ বুৱাই দিম একেলগে চেনি মাই জাজি নৈ বুৱাই দিম চেনি মাই কলিজাৰ তেজেৰে চেনি মাই জাজি নৈ বুৱাই দিম চেনি মাই কলিজাৰ তেজেৰে চেনি মাই ঐ তেজেৰে বৈ যাব নৈ চেনি মাই ঐ তেজেৰে বৈ যাব ভাল লাগিছে সহযোগ দেখি মানে খালি মই ভাবিছোঁ বৌহঁতে নাচি আছে এইফালে বৌয়ে এনেকৈ বহি এনেকৈ জঁপিয়াই আছে বৌ থিয় দিলে আৰু জঁপিয়াব পাৰিব আমাৰ বৌহঁতে বিৰাট সহযোগ কৰিছে এইফালে মাইকী মানুহে দেখিছোঁ মহিলাসকলে ইমান সহযোগ কৰা নাই মই ভাবিছোঁ কিয় সহযোগ কৰা নাই তাৰপিছত মই ভাবিলোঁ না ঠাণ্ডা দিন হয়নে নহয় মানে আৰ্টিষ্ট এজনৰ কাৰণে হাত চাপৰিটো বিৰাট মাইনে কৰে মই বোলো কিয় হাত চাপৰি মানা বোলো নহয় তাৰপিছত ভাবিলোঁ মই হাত চাপৰি মানে এখন ইমান ঠাণ্ডা এখন হাত দুইখন ভৰিৰ মাজত আছে ন এনেকৈ এখন হাতে সহযোগ কৰি আছে আপোনালোকে চিন্তা কৰিব নালাগে এখন হাত ভৰিৰ মাজত থাকক এখনে সিজনী হাতত এনে ঠাঠা মাৰি যায় সহযোগ কৰিব লাগিব এইফালে ঠিকে আছেনে আপোনালোকে উৎসাহ কৰিলেহে আমি গাব পাৰিম চেনি মাই জাজি নৈ বুৱাই দিম চেনি মাই কলিজাৰ তেজেৰে চেনি মাই জাজি নৈ বুৱাই দিম চেনি মাই কলিজাৰ তেজেৰে চেনি মাই ঐ তেজেৰে বৈ যাব নৈ চেনি মাই ঐ তেজেৰে বৈ যাব চেনি মাই তোমাৰনো বিয়া দিব চেনি মাই নোৱাব ধুৱাব চেনি মাই তোমাৰনো বিয়া দিব চেনি মাই নোৱাব ধুৱাব চেনি মাই ঐ গাতে নোমা হালধি লৈ চেনি মাই ঐ গাতে নোমা হালধি এতিয়া আগতকৈ অকণ সহযোগ বাঢ়িছে দেই মোৰ ভাল লাগিছে সহযোগ আগতকৈ অকণ বাঢ়িছে সেইটো কাৰণে ভাল লাগিছে সকলো ৰাইজক বহুত বহুত ধন্যবাদ অভিনয়ৰ লগতে যে গান গাওঁতে সহযোগ কৰিছে খালি এইফালে নবৌ এগৰাকীয়ে মই যেতিয়া লুটুকন সোমাইছে আমাৰ ৰূপক শৰ্মা দাও সোমাইছে ৰূপক শৰ্মা দাও যেতিয়া ভাষণ দিবলৈ আৰম্ভ কৰিছে নবৌৱে দেখিছোঁ এনেকৈ ৰূপক দাক মাতিছে মই বোলো ৰূপক দাক কিয় মাতিছে ওচৰলৈ তাৰপিছত বাদ দিয়ক মই যেতিয়া আহিলোঁ মোকো দিছে এইটো মোৰতো বাদে লুটুকন অহাৰ পিছত লুটুকনে কথা কৈ থাকোঁতে দিছে
বোলে ইমান মৰম কৰে মই মানে এতিয়াহে গম পাইছোঁ নবৌৱে মাতা নাই নবৌ টোপনি গ'ল নবৌ টোপনি গ'ল নবৌ সাৰ পাওঁ এই আমি যে গুচি যাম তাৰপিছত অনুষ্ঠান নহয় সেই নবৌৰ কাৰণে কৈছোঁ হে নবৌ দিল চলে উকিয়া হে নবৌ এই ল'ৰা ছোৱালীয়ে কিমান থাকিব জপিয়া হে নবৌ ৰেল চলে উকিয়া হে নবৌ ইহঁতে কিমান থাকিব জপিয়া এপাক উঠি নাচ নবৌ ঐ নাথাকিব নাথাকিব আমি আজি হলে হলে তুমি যে ভাবিছা জানৈ তুমি হেনো বৰ ধুনীয়া জানৈ তুমি হেনো বৰ ধুনীয়া জানৈ তোমাতকৈ ধুনীয়া শুনৰ এইফালে এইফালে বৰ শক্তি হ'ল তুমি যে ভাবিছা জানৈ তুমি হেনো বৰ ধুনীয়া জানৈ নবৌটো বৰ ধুনীয়া জানৈ তোমাতকৈ ধুনীয়া না তোমাকে ধুনীয়া নবৌ বিচাৰিলেও পামে গৈ জানৈ বিচাৰিলেও পামে গৈ নবৌ বিচাৰিলেও মাজগাঁৱত চিনেমাই জাজি নৈ বোৱাৰী চিনেমাই কলি যায় তেজেৰে চিনেমাই তেজেৰে বুজাব নৈ চিনেমাই তেজেৰে বুজাব নৈ কানে অ দেহা যান মহেনো চৰাইছিলো অ দেহা যান এইফালে ছোৱালীখিনি কিয় ইমান এলাহ উঠা উঠা ভৰি বিষ নেকি উঠা উঠা নৈ কানে অ দেহা যান মহেনো চৰাইছিলো অ দেহা যান দলনিৰ পথাৰত তোমাক দেখা পাই ঢপলিয়াই আহিলো দলনি কপাই ঐ ঢপলিয়াই আহিলো দলনি কপাই অনুষ্ঠান বেছি দীঘল নকৰোঁ এতিয়া আমি সামৰিমে হালধি ভাইটিয়ে মনত পেলাই দিছে দেই আৰু এজনে মনত পেলাই দিছে সেইটো পিছত মানে অনুষ্ঠান শেষ হোৱাৰ পিছত মই গাই যাম বিহু এটা মই আমাৰ বাপুজীক বিহু এটা মই গাই দিব লাগিব সেইটো গাম আৰু হালধি বাৰী কৈছে এতিয়া বিহু সামৰিবলৈ ওলাইছোঁ সকলোৰে মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ সকলোৱে যেনে সহযোগ কৰে আমাৰ ল'ৰাখিনি আৰু ডেকাখিনি আছেই ল'ৰাখিনিতকৈ কিন্তু আমাৰ মহিলাসকলে বেছি ছাপৰ্ট কৰি আছে দেই ঐ হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা নাই সব মিক্স হৈ গ'ল হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা মহিলা মাজগাঁও মহিলা জোৰ মানিলোঁ দেই বঢ়িয়া আমাৰ ডেকাসকল হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা এই ল'ৰা ছোৱালীখিনি ফাটি দিলে আকৌ এতিয়া বোলো ভালুকে লগালে খেদা ফালি ফেলব এই মাজৰখিনি বৌহঁতৰ কাৰণে হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা এই মাজগাঁৱৰ ছোৱালী আয়ো কমলা ভনী ক'লে মনত পৰি যায় এই মাজগাঁৱৰ ছোৱালী এই জোকাম বুলি ভাবোঁতে কি হ'ল বাৰু এই মাজগাঁৱৰ ছোৱালী এই জোকাম বুলি ভাবোঁতে কমিটিয়ে লগালে খেদাই কলটো বুঢ়ী হ'লে নিনিতো খেদাই কলটো বুঢ়ী হ'লে নিনিতো সমনীয়াই জোকাব বহুত বহুত ধন্যবাদ আকৌ এবাৰ লাষ্ট সহযোগ কৰক চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে তোমালৈ বুলি বিয়া পাতলি যদি কৈছে এইফালে ছোৱালীজনী চাই আছে ভাল নাপায় আৰু এই ছোৱালীজনী কৈছোঁ এতিয়া ক'ব নোৱাৰোঁ বিয়া ঠিক হ'ল যেতিয়া চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে
আমাৰ ছোৱালীখিনি য'ত চাম চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে সেইফালে কৈছে তোমালৈ বুলি চিঠি লিখি থাকোঁতে তোমালৈ বুলি চিঠি লিখি থাকোঁতে নুমাই নৈ থাকিলে প্ৰেম নেৰি যাং পতাবত আহিবি তই মাৰ লগত প্ৰেম নেৰি যাং পতাবত আহিবি তই মাৰ লগত ৰাতি বিহু চাবলৈ ৰাতি বিহু চাবলৈ ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে কি আনি থবি পুতলি মইতো যা বিললে মাছে মাৰিবলৈ পুঠি খলি ঘটা কাৱৈ নদীখনে আনি মাছে মাৰি ৰাতিৰে সাজলে শাহুৱাই মাতিলে টেঙা শাকে সাজি টেঙা শাকে সাজি টেঙা শাকে সাজি টেঙা শাকে সাজি এই বিহুটি নামেৰে তিনিটি আখৰে কুনালি পক্ষী মামৰে থাকিব বহুত বহুত ধন্যবাদ গতিকে আমি অনুষ্ঠানৰ বেছি দীঘলীয়া নকৰোঁ আমি গুৰুজনাক সন্মান যাচি যদিও এনেকুৱা দৃশ্যতে আছোঁ গাব নাপায় বুলি জানো তথাপি আমাৰ গুৰুজনাক সন্মান কৰি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি নিজে ৰাখিব লাগিব গতিকে এটি হৰিনামেৰে আমি শেষ কৰোঁ নে কি কয় অসুবিধা আছে নেকি সাঁচি পাতৰ পুথিখনি শংকৰে ৰচিলে মাধৱে সুধিলে গুৰুক কিনো লিখি আছে আমাৰ বয়োজ্যেষ্ঠসকলে কিন্তু সহযোগ কৰিব লাগিব বৰতা বৰমাহঁতক সকলোৱে হাত চাপৰি বজাব দেই কলি যুগৰ ভকতলৈ বান্ধৱ কৃষ্ণ লাগিছে মোৰ ভয় সেইকাৰণে ভাগৱত লিখি আছো মই টুপ টুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম টুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম মাধৈ মালতী ফুল চালত ফুটাল হৰি নাম লওঁতে ৰাতিপুৱা টুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম ৰাম চা ৰাম চা ভকতৰে পাম চালৈ ৰাম চা আজি ভকতৰে পাম চালৈ আনি জানলৈ গ'ল শংকৰ গুৰু আনি জানলৈ গ'ল শংকৰ গুৰু লৈ গ'ল শংকৰ গুৰু শান্তি জান হৰি শান্তি জান কৃষ্ণ কাটি উলিয়ালে বৰদুৱাটা এই শান্তি জানলৈ গ'ল শংকৰ গুৰু হৰিৰ নাম কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে তোমাৰ গীতে মাতে অমিয়া সুৰেৰে তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া মাটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি পাৰ সাগৰ এ দৈৱ কি নদন ও পুৰীও মন ভকতৰ সংগ ও সদায় নুগুচো
মুখেতো আগো ধন্যবাদ বান্ধৱ কৃষ্ণ আপোনালোকৰ আগত অনুষ্ঠান পৰিৱেশন কৰোঁতে ভক্তিমূলক গীতো গোৱা হ'ল বিহু গোৱা হ'ল আৰু দাদাজনে কৈছিল লাষ্টত আমাক হেৰি হাত চাপৰি হ'ব নালাগে মিউজিচিয়ানসকলৰ কাৰণে দাদাহঁতৰ কাৰণে এটা হাত চাপৰি দিয়ক অঁ বহুত বহুত ধন্যবাদ মোক এজন দাদাই এটা বিহু গাব দিছিল মই খালি ৰকে গাই দিছোঁ আৰু দাদাই কৈছে এই গানটো তুমি গোৱা মই গালোঁ অ' কলীয়া ডাঙৰে কান্দে সুৰে সুৰাই ঐ কান্দে সুৰে সুৰাই ঐ কান্দে সুৰে সুৰাই ঐ হালোৱাৰে মুখলৈ ঐ হালোৱাৰে মুখলৈ ঐ সৰুৰে পৰা গৰু চৰাই চৰাই ঐ গৰু চৰাই চৰাই ঐ গৰু চৰাই চৰাই ঐ জবহনো মোৰ ভটিয়াই ঐ জবহনো মোৰ ভটিয়াই যা মাজগাঁওবাসী ৰাইজক বহুত বহুত ধন্যবাদ ঋতুক আমাৰ ৰাহুলক বহুত বহুত ধন্যবাদ উদ্যোক্তা মণ্ডলী বহুত বহুত ধন্যবাদ লগতে সমূহ দৰ্শকক বহুত বহুত ধন্যবাদ এইখন অনুষ্ঠান পৰিৱেশন কৰোঁতে আপোনালোকে ইমান সহযোগিতা আগবঢ়ালে আৰু আপোনালোককো আমি আশ্বাস দিছোঁ বেহৰবাৰী আউটপোষ্ট আপোনালোকে যেনেকৈ ভাল পায় আমি তেনেকৈ ভালকৈ কৰিবলৈ চেষ্টা কৰিম সদায় আপোনালোকৰ লগত আছোঁ কেতিয়াবা কৰোঁতে মেলোঁতে কিবা ত্ৰুটি হ'ব পাৰে সেইখিনি মাৰ্জনা কৰি আপোনালোকে আমাক উৎসাহ দি যাওক দুইজনকে আশীৰ্বাদ দিয়ক লগতে ঋতুক আশীৰ্বাদ দিয়ক যে আমি সাংস্কৃতিক পথাৰখনে এনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু যোৱাৰ আগতে সকলো মানুহৰ কাৰণে আকৌ এবাৰ কি মস্তি লাগিছে ৰে আৰু যদি মই আজি অনুষ্ঠানলৈ নাহিলোহেঁতেন তেতিয়া মই কি ক'লোহেঁতেন গম পায় কি ভুল কৰিলোঁ মই জীৱনত বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ সকলোৰে কাম্য সদায় এনেকৈ আশীৰ্বাদ কৰি যাম ধন্যবাদ শুভৰাত্ৰি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আজি মাজগাঁও যুৱ সমাজে যি এমাহজোৰা কষ্ট কৰি ইমান ধুনীয়া এটা ভেলাঘৰ সাজিছে তাৰ বাবে তেওঁলোককো অশেষ কৃতজ্ঞতা জনাইছোঁ আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি ইমান ধুনীয়াকৈ জীয়াই ৰাখিছে ধন্যবাদ সঁচাই ভাল লাগিলে আপোনালোকৰ মাজত আহি আগলৈও এনেকৈ লগ পাম শুভৰাত্ৰি